নমস্কাৰ দিব ওলাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ ৰাজনীতিত যিকোনো মুহূৰ্তত আহিব পাৰে ধুমুহা আৰু বিজেপি এৰিবলৈ সাজু বহু শীৰ্ষ নেতা। নলবাৰীৰ অশোক শৰ্মাৰ যোগাযোগ কংগ্ৰেছেৰে আৰু অশোক শৰ্মা নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিজেপিৰ বিনন্দ কুমাৰ শইকীয়াৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আৰু বিনন্দ কুমাৰ শইকীয়া চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক কংগ্ৰেছলৈ পুনৰ উভতি আহিব পাৰে ৰিপুন বৰা আৰু ৰিপুন বৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ এইবাৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই যোগাযোগ কৰিছে এজেপিৰ সৈতে আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আৰু বহু নেতাই কংগ্ৰেছেৰে যোগাযোগ কৰাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছো। বিধানসভা নিৰ্বাচন সমাগত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এইবাৰ কংগ্ৰেছৰ ভেটি যেন দৃঢ় হোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ভেটি যেন কিছু এতিয়া মজবুত হোৱা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজনকৈ নেতাই দৰাচলতে এতিয়া দল ত্যাগ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু কংগ্ৰেছমুখী হোৱা পৰিলক্ষিত হৈছে। আৰু শেহতীয়াকৈ যি চৰ্চিত খবৰ আহি পৰিছে, সেই খবৰ অনুসৰি বহু বিজেপি নেতাই ইতিমধ্যে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিকোনো মুহূৰ্তত হয়তো এইসকল নেতাই কংগ্ৰেছত যোগদান কৰিব পাৰে আৰু গুৱাহাটীতেই হওক বা দিল্লীতেই হওক বিভিন্ন প্ৰান্তত তেখেতসকলে কংগ্ৰেছত যোগদান কৰিব। এফালে যি এন ডি এ চৰকাৰৰ গাদী লৰচৰ হোৱা পৰিলক্ষিত হৈছে, যিহেতুকে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যিকোনো মুহূৰ্ততে পাভলতি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব, প্ৰদেশতো যেন এইবাৰ বিজেপিত মুখ্যম আঘাত লগা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত বহু কেইজন বিধায়কে বিজেপি ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তৰ বিগ আপডেট, যিকোনো মুহূৰ্তত পথ পৰিৱৰ্তন হ'ব পাৰে ৰাজ্যৰ ৰাজনীতিৰ আৰু বিজেপি এৰিবলৈ সাজু হৈছে বহু শীৰ্ষ নেতা। নলবাৰীৰ অশোক শৰ্মাৰ সৈতে যোগাযোগ হৈছে কংগ্ৰেছৰ আৰু অশোক শৰ্মা নলবাৰীৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিজেপিৰ বিনন্দ কুমাৰ শইকীয়া কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে আৰু বিনন্দ কুমাৰ শইকীয়া চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক আৰু কংগ্ৰেছলৈ পুনৰ উভতি আহিব পাৰে ৰিপুন বৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰও কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগদান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰে যোগাযোগ কৰিছে এজেপিৰে আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আৰু বহু নেতাই কংগ্ৰেছেৰে যোগাযোগৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিবলৈ যত্ন কৰিছোঁ। এফালে বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ এতিয়া শাসক বিৰোধী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে দৰাচলতে এতিয়া গাদী যেন দুৰ্বল হোৱা পৰিলক্ষিত হৈছে, ৰাজনৈতিক গাদী যেন দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক বিজেপি ত্যাগ কৰিবলৈ এতিয়া কেইবাজনো বিধায়ক যেন উঠি পৰি লগা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ আন্তঃকন্দল হওক বা বিভিন্ন ধৰণৰ ঘটনাক কেন্দ্ৰ কৰি তেখেতসকলে বিজেপি ত্যাগ কৰিবলৈ ইতিমধ্যে সাজু হৈছে। গুৱাহাটীয়ে হওক বা দিল্লীয়ে হওক বিভিন্ন প্ৰান্তত তেখেতসকলে এতিয়া যোগাযোগ কৰিবলৈ সাজু হৈছে আৰু ইতিমধ্যে কংগ্ৰেছমুখী হোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ বাবে ধাৱমান হোৱা পৰিলক্ষিত হৈছে বহু বিধায়ক আৰু যাৰ পৰিপ্ৰেক্ষিতত হয়তো হিমন্ত বাহিনী এইবাৰ কিছু পৰিমাণে দুৰ্বল হৈ পৰিব আৰু যি বিধানসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনত সবল প্ৰতিদ্বন্দ্বিতা হয়তো আগবঢ়াবলৈ সক্ষম নহ'ব পাৰে ৰাজ্যিক বিজেপি।